Hello, namaskar and welcome back to my YouTube channel. আজি মই আইছো পংকজৰ ঘৰত। Hello guys. So আজি গৈ আছো মানে মাল্টি ট্যালেন্টেড এটা সিঙ্গাৰৰ ওচৰত গৈ আছো মানে তেখেতৰ গান শুনিলে আপোনালোক একদম মজা লাগিব আপোনালোক মানে শুনিলে আপোনালোক পাগল হৈ যাব। তো বলক ভিডিওটো স্টার্ট। ইয়া পংকজে দাদাক ফোন মাৰি আছে। তেখেতৰ ঘৰ ৰুমটো কোনটো? এইয়া আগতে আছে তেখেতৰ ৰুম আৰু পংকজে এতিয়া কল কৰি আছে। আৰু গাইছ আপোনালোকে কোনে কোনে পৰম ঋতুক চিনি পায় আপোনালোকে গম পায় চাগে তেখেতে মিৰ্চি এফএমত তেখেতে হেৰি কৰিছিলে মিৰ্চি এফএমটো আপোনালোকে গম পায় তাতো তেখেতে বহুত দিন কাম কৰিছে আৰু এতিয়া তেখেতে চিৰিয়েল কৰি আছে তো ফোন কৰা হৈছে তেখেতে ওলাই আহিব আপোনালোক দেখুৱাই আছো কি পংকজ কেনেকুৱা লাগি আছে মজা এক্সাইট মজা লাগি আছে গাইছ পংকজৰ পুকুৰীটো ইমান মৰম আপোনালোক ভয় নাখাব পংকজৰ ঘৰত আহিলে একো নকৰে দিয়ে বান্ধা থিয় আছে কি কুকুৰ কাৰ সোনকালে এইটো সেটআপ বনাই আছো পুৰা গেমিং সেটআপ গেমিং চেনেল আহি আছে নেকি গেমিং কৰিম কিবা কিবি নেক্সট লেভেল কন্টেন্ট আনিম আৰু ওয়াও ইয়াতাতো দেখিব মোটাও দেখিব মজা নাম কি থৈ আছে ইয়াৰ জেকু খান্ত একদম হ্যাঁ মাথা চুই দিছো বাহ কি নেচ হিৰাই আছে সো গাইজ ফাইনেলি আমি পংকজৰ এয়া বিল্ডিঙৰ ওপৰত যেটো ছাদ তাতে আমি বহি আছো দাদা আহি আছে দাদা মানে ভাত খাইছে ন আৰু অলপ ৰৈছিলে কেনে তাৰপিছত আহি আছে সো পুৰা এক্সাইটেডমেণ্ট মজা গান শুনিম এটা দাদাৰ গান শুনিব আপোনালোকে গান শুনাম আপোনালোকে ফাইনেলি গাইজ পৰম ঋতু দাক এয়া লগ পালোঁ মই এয়া নমস্কাৰ দাদাই আমাৰ কাৰণে এটা গান শুনাব আজি আপোনালোকক দেখুৱাম আৰু দাদাই এয়া লৈ আহিলে তেখেতৰ মৰমৰ কি কয় এইটো গীটাৰখন লৈ আহিলে চ' বহুত ভাল লাগি আছে তো ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকক প্ৰথমে দাদাৰ কিবা ইন্ট্ৰডাকশ্যন দিব মোৰ নাম পৰম ঋতু মোৰ ঘৰ মৰিগাঁৱতে হয় মৰিগাঁও এনেকৈ ইনষ্টাগ্ৰামত সৰু সুৰাকৈ গান চান গাই থাকোঁ তেনেকৈ মোৰ চেনেল এটাও আছে হয় ইমানখিনিয়ে ইমান ডাঙৰ ছিংগাৰো নহয় আপোনাৰ মই বহুত ডাঙৰ ফ্ৰেণ্ড হয় আপুনি গম পায়নে অঁ নাপা মই আজি গম পাইছোঁ মানে আপোনাক বিচাৰি কিনে মই আহিলোঁ পংকজৰ থ্ৰুত মই আহিলোঁ ধন্যবাদ বহুত ধন্যবাদ আপোনালোক আছে কাৰণে উৎসাহ পাওঁ আৰু ঠিক আছে দিয়ক ঠিক আছে দাদা এটা মোৰ কাৰণে এটা গান শুনাব ঠিক আছে তো ভিডিঅ'টো শেষলৈ চাই থাকক আপোনালোকে নমস্কাৰ মই পৰম ঋতু মোৰ একেবাৰে ভাল বন্ধু এজন আহিলে আজি মোৰ গান শুনি ভাল পায় বোলে তেনেকৈ মই গান চান ইমান তেনেকৈ নাগাওঁ কেতিয়াবা মানে গান গাই ভাল পাওঁ সেইকাৰণে গাওঁ ছিংগাৰ নহয় মই ভাল লাগিলে তেখেতে তেনেকৈ লগ কৰিবলৈ আহিলে সেইকাৰণে তেখেতৰ কাৰণে এটা গান গাব ওলাইছোঁ আপোনালোকে শুনিব আৰু তেখেতৰ চেনেলটো আপোনালোকে সোনকালে ছাবস্ক্ৰাইব কৰি 1K 2K যিমান পাৰে সিমান সোনকালে বঢ়াই দিব আৰু সোনকালে যাতে চেনেলটো গ্ৰ' হয় তাৰে কামনা চকুতে চকু থৈ কিনো কথা ক'লা পলকতে হিয়া খনিকাৰি নীলা মিচিকি হাঁহিটো মুকুতা সদা সপোনত বাৰে বাৰে খেলি ফুৰা এতিয়া তুমি যে মোৰ বুকুতে উমলা ভাবিলেই বাঢ়ে মনত এ তোলা দুতোলা নজনাকে নুবুজাকে পৰিলো তোমাৰে প্ৰেমতে চুৱানা পৰিলো তোমাৰে প্ৰেমতে নভবাকে পগলা হৈ বিচাৰো তোমাকে কাষতে চুৱানা বিচাৰো তোমাকে কাষতে বুকু ভৰি আছে তোমালে মৰম জানানে নাজানা তুমি বুকু ভৰি আছে তোমালে মৰম জানানে নাজানা তুমি কিনো কৰি বুজাও তোমাৰ মন
কথা ক'ব লগা বহুতেই আছে কিনো কৰি বুজাও তোমাক মনৰে কথা ক'ব লগা বহুতেই আছে চ' দাদাক থেংক ইউ ছ' মাছ টোপনিৰ পৰা উঠাই লৈ আহিলোঁ মানে মই শুই আছিলোঁ তাৰপিছত যেতিয়া ভাইটিজনে ফোন কৰিলে পংকজে ফোন কৰোঁতে মই গম পাইছোঁ আকৌ উঠিছোঁ তেতিয়াই গম পাইছোঁ আৰু এনে শুই আছিলোঁ মই দাদাক ডিষ্টাৰ্ব দি দিলোঁ ডিষ্টাৰ্ব নাই তথাপিও মোৰ কাৰণে দাদাই টোপনিৰ পৰা উঠি আহি কিনে দুটামান গান শুনালে চ' দাদাক এটা থেংক ইউ ছ' মাছ থেংক ইউ তোমালৈ বহুত থেংক ইউ ধন্যবাদ জনালোঁ দাদাক চ' মোৰ কাৰণে দুটা গান শুনালে চ' নেক্সট টাইম আকৌ লগ পাম দাদাক একদম আপোনালোকে চাই থাকিব এইটো চেনেলটো সোনকালে যাতে ঠিক আছে থেংক ইউ ভাল লাগিল ভাল লাগিছে দাদাক লগ পাম দাদা আৰু আগবাঢ়ি যাওক আপোনালোকে ছাপোৰ্ট কৰিব দাদাৰ গানকেইটাতো ভালেই লাগিছে আপোনালোকে চাইছেই চ' আপোনালোকে দাদাকো অলপ ছাপোৰ্ট কৰক বহুত ভাল গান গাই আছে আৰু আপকামিং আহি আছে দাদাৰ ভাল চং দেখিবলৈ পাব আপোনালোকে অতি সোনকালে আহিব বহাগত আহি আছে চ' গাইজ ভিডিঅ'খন চাই আপোনালোকে কেনেকুৱা পাইছে নিশ্চয় ভালেই পাইছে ইমান ধুনীয়া আপোনালোকক পৰম ঋতুদাক আপোনালোকক লগ কৰাইছোঁ গানকেইটা আপোনালোকে শুনি কিনে নিশ্চয় বহুত ভাল পাইছে চ' ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চ' আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ নেক্সট ভিডিঅ'ৰ সৈতে আকৌ লগ পাই আছোঁ আপোনালোকক থেংক ইউ ছ' মাছ গাইজ আৰু গাইজ পংকজে দাদাৰ কাৰণে এটা চাহ নহয় কি কফি আমি লাক্সাৰী মানুহ কফি খোৱা মানুহ চাহ খোৱা মানুহ নহয় ভাগৰ লাগিছে এই 30টা চিৰি উঠাই আহিলে ভাগৰ লাগি যায় গাইছ ইছ কি ধুনীয়াকৈ পংকজে কফি বনাই লৈ আহিছে আমাৰ তিনিজনৰ কাৰণে পাত্তা নাপাব ষ্টাৰবাক্সটো পাত্তা নাপাব হয় নেকি আৰু লগত আনিছে এইটো চিঙৰা মজা